শিশু ছাত্ৰ ছাত্ৰী বা বয়সস্থ ব্যক্তিসকলৰ ক্ষেত্ৰত দেখা দিয়া কেইটামান শাৰীৰিক বেমাৰ বা ব্যাধি, যিবিলাক ব্যাধি কাৰকসমূহ আমি যদিও শাৰীৰিক বুলি কওঁ আৰু ফিজিচিয়ানৰ বা সেই বিষয়টোৰ বিশেষজ্ঞ ডক্টৰৰ ওচৰত চাপোঁ, কিন্তু প্ৰকৃতাৰ্থত সেই বেমাৰসমূহৰ প্ৰকৃত লক্ষণ কিন্তু মানসিকহে। মানসিক বা আৱেগজনিত কাৰকৰ বাবে আমাৰ শৰীৰত কেইবাটাও বেমাৰ বা বেমাৰৰ লক্ষণে দেখা দিব পাৰে। সেই সম্পৰ্কে থুলমূলকৈ এক সম্যক ধাৰণা তুলি ধৰাই আজিৰ এই আলোচনাটোৰ মূল উদ্দেশ্য। যিবোৰ ৰোগ বা বেমাৰ মনৰ বাবে হয় বা মানসিক অৱস্থাৰ বাবে উৎপত্তি হয়, কিন্তু তাৰ লক্ষণসমূহ শাৰীৰিক ক্ষেত্ৰত দেখা যায়। আৰু যিবোৰ ৰোগ সাধাৰণতে বেমাৰ শাৰীৰিক লক্ষণ থাকে, কিন্তু মনোবৈজ্ঞানিক কাৰকৰ দ্বাৰা সেইবোৰ মনোদৈহিক বিকাৰ আখ্যা দিয়া হয়। অৰ্থাৎ মনোদৈহিক বিকাৰৰ বাবে দেখা দিয়া বেমাৰকে আমি শাৰীৰিক ক্ষেত্ৰত তাৰ লক্ষণসমূহ দেখা পাওঁ। অৰ্থাৎ এই লক্ষণসমূহ কিয় হয়? এই লক্ষণসমূহ হয় সাধাৰণতে আমাৰ আৱেগিক কাৰকৰ দ্বাৰা সৃষ্টি হোৱা আৰু দৈহিক লক্ষণ যি স্বয়ংক্ৰিয়ভাৱে স্নায়ুতন্ত্ৰৰ অধীনত থাকে। গতিকে মনটো যদি আমাৰ দুৰ্বল হৈ থাকে বা মানসিক অৱস্থা যদি সুস্থিৰ নাথাকে, তেতিয়াহ'লে মূলতঃ আমাৰ স্নায়ুতন্ত্ৰৰ ওপৰত বা আমাৰ পেশী বা আমাৰ হাড় বা আমাৰ গোটেই শৰীৰটোৰ ওপৰত কিছুমান কুপ্ৰভাৱ বা নেগেটিভ ইম্পেক্ট পৰে। সেই নেগেটিভ ইম্পেক্টৰ ফলত আমাৰ শাৰীৰিক বেমাৰৰ কিছুমান লক্ষণে দেখা দিয়ে। সেই কেইটামান বেমাৰৰ লক্ষণৰ সম্বন্ধে আজি আমি আলোচনা কৰিম। 1 নম্বৰতে আমি ক'ব পাৰোঁ শ্বাস প্ৰশ্বাস সম্বন্ধীয় বিকাৰ বা ৰেছপিৰেটৰী ডিছঅৰ্ডাৰ। ইয়াত কি হয়? শ্বাসজনীয় হাঁপানি বা ব্ৰনচিয়েল আজমা, শুকান জ্বৰ বা হেই ফেভাৰ, সাধাৰণ পানী লগা বা চৰ্দি যাক আমি কমন কোল্ড বুলি কওঁ, বৰকৈ পানী লগা বা ৰিটিনিক্স বুলি কওঁ, অধিক বায়ু সঞ্চালন বা হাইপাৰ ভেণ্টিলেশ্যন আমি আখ্যা দিব পাৰোঁ। ইংলিছ টাৰ্মবিলাক আমি এইকাৰণে উল্লেখ কৰিছোঁ যাতে এই বেমাৰবিলাক সাধাৰণতে অসমীয়াতকৈ আমি ইংলিছ টাৰ্মতে বেছি সুন্দৰকৈ বুজি পাওঁ বা তাৰ ট্ৰিটমেণ্ট আমি দেখিবলৈ পাওঁ। ঠিক তেনেকৈ 2 নম্বৰত আমি ক'ব পাৰোঁ পাকস্থলী বিকাৰ বা গেষ্ট্ৰ'ইণ্টেষ্টিনেল বা ইণ্টেষ্টিনেল ডিছঅৰ্ডাৰ। ইয়াৰ মূল লক্ষণসমূহ কি কি হ'ব পাৰে? পৰিপাক সম্বন্ধীয় ঘাঁ, আমি পেক্টিক আলচাৰ বুলি যাক কওঁ। ঠিক তেনেকৈ কফ, বীৰদাংগাৰ পৰ্দা বা মিউকাছ কলিফটিক্স বুলি কওঁ, পুৰণি পিত্ত ৰোগ বা ক্ৰনিক গেষ্ট্ৰাইচিছ বুলি কওঁ, অৰুচি বা ভোক নলগা বা এনাৰেক্সিয়া নাৰ্ভছা ইংলিছত কয়। ঠিক তেনেকৈ 3 নম্বৰত আমি ক'ব পাৰোঁ ৰক্ত সঞ্চালন বা ৰক্ত চলাচল বা হৃদয়বাহিকা সম্বন্ধীয় বিকাৰ যাক আমি কাৰ্ডিঅ'ভাস্কুলাৰ ডিছঅৰ্ডাৰ বুলি কওঁ। ইয়াৰ বাবে হোৱা কেইটামান লক্ষণ হ'ল যেনে উচ্চ ৰক্তচাপ যাক আমি হাইপাৰটেনশ্যন বুলি কওঁ, হাৰ্ট এটেক বা হৃদযন্ত্ৰৰ জটিলতা তাক আমি হাৰ্ট এটেক বুলিয়ে কওঁ, ৰক্তবাহী জঠৰতা বা ভাস্কুলাৰ স্পাম। ঠিক তেনেকৈ শিৰাৰ্ধপ্ৰিয়া যাক আমি মাইগ্ৰেন নামে জানো। 4 নম্বৰত আমি ক'ব পাৰোঁ জননমূত্ৰীয় বিকাৰ বা জেনিটৰিনেৰী ডিছঅৰ্ডাৰ। ইয়াত কেইটামান লক্ষণে দেখা দিব পাৰে, যেনে পেচাব সম্বন্ধীয় বিকাৰ হ'ব পাৰে, যেনে ইউনিটেৰী ডিছঅৰ্ডাৰ, পেচাব জ্বলা পোৰা কৰা বা পেচাব মূত্ৰনলীসমূহত আমাৰ ইনফেকশ্যন হোৱা ইত্যাদি। ঠিক তেনেকৈ মহিলাৰ ঋতুস্ৰাৱ সম্বন্ধীয় বিকাৰ হ'ব পাৰে, মাস্কুলাৰ ডিছঅৰ্ডাৰ অফ ওমেন্স। যৌন সম্বন্ধীয় বিকাৰ, পুৰুষৰ পুংশক্তিহীনতা আৰু মহিলাৰ যৌন অক্ষমতা, এইখিনি হ'ব পাৰে। 5 নম্বৰত আমি ক'ব পাৰোঁ চৰ্ম সম্বন্ধীয় বিকাৰ বা স্কিন ডিছঅৰ্ডাৰ। ইয়াত বেচু ৰোগ যাক আমি একজেমা বুলি কওঁ, খজুৱতি হাইভছ বুলি কওঁ, উফি ডেণ্ড্ৰাফ বুলি কওঁ আৰু বুন ৰোগ বা এইনি বুলি কওঁ। ঠিক তেনেকৈ 6 নম্বৰ আমি বাত বিকাৰৰ কথা ক'ব পাৰোঁ যাক আমি মাস্কুলোস্কেটেল ডিছঅৰ্ডাৰ বুলি কওঁ, পিঠি বা কঁকালৰ বিষ যাক আমি ব্লেক এইজ বা ব্লেক পেইন বুলি ক'ব পাৰোঁ, পেশী জঠৰতা যাক আমি মাস্কুলাৰ
ক্ৰেম্প বুলি কওঁ, হাড় জোৰাৰ বিষ সম্বন্ধীয় বা সন্ধিবাত যাক আমি আৰ্থ্ৰাইটিছ বুলি কওঁ। এই বেমাৰসমূহ ইয়াত উল্লেখ কৰাৰ কাৰণ এইটোৱে যে সাধাৰণতে আমাৰ কি হয়, সৰ্বসাধাৰণ আমি ফিজিঅ'লজিষ্টৰ ওপৰত বা ফিজিচিয়ানৰ ওপৰত আমাৰ জীৱনত যিমান পৰিমাণে নিৰ্ভৰ কৰোঁ, তাতকৈ খুব কম সংখ্যক ব্যক্তিয়ে দেখা যায় যে তেওঁলোকে চাইকিয়াট্ৰিষ্ট বা মনোৰোগ বিশেষজ্ঞৰ ওচৰ চাপে। আমাৰ সমাজত কি এক ব্যাধি আছে নাজানো, শাৰীৰিক বেমাৰৰ ক্ষেত্ৰত ইমান গোপনীয়তা ৰক্ষা কৰা নহয় যদিও মানসিক বেমাৰ হৈছে বুলি ভাবিলে মানুহে তাক গোপনে ৰাখি থ'ব বিচাৰে। কিন্তু এটা কথা সকলোৱে জনা উচিত যে শাৰীৰিক বেমাৰতকৈ কিন্তু মানসিক বেমাৰ বহুত বেছি মাৰাত্মক বা ই প্ৰাণঘাতী হ'ব পাৰে। সেইবাবে আমি শাৰীৰিক বেমাৰ ফিজিচিয়ানৰ ওচৰত চপাৰ লগে লগে বা ফিজিচিয়ানৰ পৰা ট্ৰিটমেণ্ট কৰি পেলাই যদি আমি তাৎক্ষণিকভাৱে ভাল নাপাওঁ, তেতিয়াহ'লে সেই বেমাৰৰ লক্ষণসমূহ বা সেই প্ৰেছক্ৰিপশ্যনসমূহ লৈ পেলাই আমি যদি চাইকিয়াট্ৰিষ্টৰ ওচৰত চাপোঁ, তেতিয়াহ'লে হয়তো আমাৰ বেমাৰ অতি সোনকালে ভাল হ'ব পাৰে। আশা কৰোঁ এই কথাখিনিৰ জৰিয়তে আপোনালোক কিঞ্চিত মানুহ হ'লেও উপকৃত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।